টিয়কত এটি ছবিগৃহৰ অভাৱ পূৰণ কৰিবলৈ বহু সময়ত বহুজন সংস্কৃতিবান ব্যক্তিয়ে চেষ্টা অব্যাহত ৰাখিছিল আৰু তাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ টিয়কৰ হেপী গগৈ নামৰ এগৰাকী উদ্যমী মহিলাই টিয়কৰ কানুপুখুৰী অঞ্চলত এটি অত্যাধুনিক ছবিগৃহৰ নিৰ্মাণ কাৰ্য চলাই আছে আৰু নৱেম্বৰ মাহৰ শেষৰ ফালে ছবিগৃহটো শুভাৰম্ভণি কৰিব, যাক লৈ সমগ্ৰ টিয়কৰ ছবিপ্ৰেমী ৰাইজ অধিক উৎকণ্ঠাত আছে। যিহেতু টিয়ক এখন নৱগঠিত নগৰ, ন্যূনতম সকলো সা-সুবিধা আছে যদিও অৱসৰ বিনোদনৰ বাবেই বিশেষকৈ অসমীয়া চিনেমা আদি উপভোগ কৰিবলৈ কোনো ব্যৱস্থা নাছিল। সেয়ে এই অভাৱ পূৰণ কৰিবলৈ যোৱা জানুৱাৰী মাহৰ পৰা তেওঁৰ চিকিৎসক স্বামী ডাক্তৰ প্ৰাঞ্জল চুতীয়াৰ পূৰ্ণ সমৰ্থন কানুপুখুৰীত এই ছবিগৃহটোৰ স্থাপনৰ ব্যৱস্থা কৰিছে। ছটু মহাৰাজ নামৰ মুম্বাইৰ এটি প্ৰতিষ্ঠানৰ সৈতে চুক্তিবদ্ধ হোৱা 100 আসনযুক্ত অত্যাধুনিক এই ছবিগৃহটোৰ প্ৰায় 90% কাম সম্পূৰ্ণ কৰিছে আৰু অতি কম সময়ৰ ভিতৰত বাকী কামবোৰ সম্পূৰ্ণ কৰি এই নৱেম্বৰৰ শেষত ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰদৰ্শনেৰে শুভাৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে। আমাৰ চিনেমা ইণ্ডাষ্ট্ৰীৰ উন্নতিৰ ক্ষেত্ৰতো সহায় কৰিব, আমাৰ অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰীৰ উন্নতিৰ ক্ষেত্ৰতো সহায় কৰিব, লগতে আমাৰ টিয়কবাসীৰ যিসকলৰ আমোদ প্ৰমোদ তেওঁলোকৰ যি ইচ্ছা সেয়াকো তেওঁলোকে পূৰণ কৰিবলৈ সক্ষম। আৰু এইটো এটা ফ্ৰেঞ্চাইজি হয় যিহেতু, গতিকে প্ৰজেক্টটো আমি ভাল দেখিলোঁ, ভাল পালোঁ আৰু সেইকাৰণে আমি এইটো চাইন কৰিলোঁ। যোৱা জানুৱাৰীৰ পৰা এই প্ৰজেক্টটোৰ কাম চলি আছিল, কিন্তু হঠাৎ যেতিয়া জুবিন গাৰ্গৰ আমাৰ সকলোৱে মৰমৰ জুবিন দাৰ যেতিয়া মৃত্যুৰ খবৰ পালোঁ, সেই সময়তে আমাৰ এই কাম অলপ স্তব্ধ হৈ গৈছিল। তাৰপিছত আকৌ তেওঁৰ যি সপোন, সেই সপোনক আমি সাকাৰ কৰিবৰ কাৰণে, সেই সপোনক পূৰ্ণ কৰিবৰ কাৰণে আমি দুয়োজনে থিৰাং কৰি এই কাম আকৌ দ্ৰুত কৰি তুলিছোঁ। আৰু আমি টিয়কবাসীক জনাবলৈ পাই সুখী হৈছোঁ যে এই মাহৰ লাষ্টলৈ নতুবা ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত আমি এই চিনেমা হলটো মুকলি কৰিম আৰু চিনেমা হলটোৰ প্ৰথম দিনাৰ প্ৰথম যি শ্ব', সেই শ্ব' আমি জুবিন গাৰ্গৰ যি সপোন ৰৈ ৰৈ বিনালে সেই চিনেমাখনৰ জৰিয়তেই কৰিবলৈ চেষ্টা কৰিম। টিয়কৰ পৰা উৎপল জ্যোতি খণ্ডৰ ৰিপৰ্ট, এনিফাৰ 24।